আজি কাম বনবোৰ হল আৰু কাম বনৰ পৰা আজৰি হওঁতে যথেষ্ট সময় হল প্ৰায় 2:30 বাজিলে তো ভাবিছো এতিয়া অকমান ৰুমতে ফ্ৰেছ চেছ হৈ মেলি আমি ওলাই আহিছো যেতিয়া আজি আছো যেতিয়া বলো অলপ ওলাই যাও কিবা নতুন এখন ৰিজৰ্ট চাওঁগে তো সেই কাৰণে ওলাই আহিলো বাকি ভিডিওটো চাই থাকক কোনোবা এখন সুন্দৰ ৰিজৰ্ট এখনত যাম বাকি আমিও গম নাপাওঁ ক'ত যাওঁ এতিয়া আমি জাস্ট ওলাই আহিছো কাৰণ অৰুণাচলৰ ৰিজৰ্টৰ অভাৱ নাই নতুন খুলিয়ে থাকে সুন্দৰ তো আপোনালোককো সুন্দৰ ৰিজৰ্ট এখন দেখাম তো আমি গৈ আছো ভিডিওটো চাই থাকক নামচাই মেইন টাউনটো যথেষ্ট গৰম হয় কিন্তু এতিয়া এই ফৰেষ্টৰ মাজেদি যেতিয়া ৰাস্তাটো পাৰ হৈ গৈছো একদম এনেকুৱা সুন্দৰ লাগিছে একদম ঠাণ্ডা পৰিৱেশ আৰু গছ-গছনিৰ কাৰণে ছাহো হৈ আছে বাকি টাউন এৰিয়াটো কি কম কি গৰম মানে আৰু গৰমটো এনেকুৱা ধৰণৰ গৰম আপোনাৰ মানে অকল গৰম উঠছে বুলি নহয় কিবা জ্বলা পোৰা কৰা নিচিনা একদম তেনেকুৱা ধৰণৰ এটা সহ্য কৰিব নোৱাৰা টাইপ গৰম এতিয়া এইফালে আহিছো যথেষ্ট ভাল লাগিছে তো গাইজ আমি টক্সিটা বুলি এই ৰিজৰ্টখনলৈকে আহিছোঁ এখন নতুনকৈ বনাইছে আপোনালোকে ৰিল চিল পাইছে চাগে ইনষ্টাগ্ৰামত তো যথেষ্ট সুন্দৰ হয় এখন কিছু মানুহ আছে পুৰা গাড়ী ফুল হৈ আছে তো পাই গ'লোহি ৰিজৰ্টখন তো এইখন নাম হৈ গ'ল টক্সিটা আৰু এইফালে চাওক সুন্দৰ কেনেকৈ বনাই থোৱা আছে এইফালৰ পৰা যাব লাগিব এণ্ট্ৰি কিবা এটা পইচা লয় চাগে তনুৱে গৈছে এইফালে পাৰ্কিং আছে গাড়ীও যথেষ্ট আছে বহুত মানুহ আছে তো সোমাই আহি ইয়াত সুন্দৰকৈ এনেকৈ লেম্পবিলাক লগাই থোৱা আছে চ' কি ধুনীয়া লাগিছে আৰু এইফালেদি যাব লাগিব এইফালে চাওক ৱাও তেৰি মানুহ যথেষ্ট আছে আৰু আজি বিশেষকৈ মাহৰ লাষ্ট হয় চ' মানুহ যথেষ্ট বেছিও হৈছে আজি গাড়ী মটৰ যথেষ্ট আছে তো সোমাই কিবা বেলেগ ফিল্ড এটা আহি গ'ল কি ধুনীয়া ফিল্ড এটা আহিছে চাওক তো এইফালে চাগে হয়তো ৰেষ্টুৰেণ্টৰ পাৰ্টখিনি আছে বাকী এইফালে চাওক মেইন খেলাটো আছে এইফালে সোমাই দেখা পাব পানীৰ মাজত এনেধৰণে সুন্দৰকৈ বনাই থোৱা এই কটেজবিলাক আৰু সাগৰৰ পাৰত বহি থকাৰ নিচিনা ফিল দিবৰ কাৰণে ছাতিবোৰ লগাই এনেধৰণে থোৱা হৈছে তাতে ৰেষ্টো কৰিব পাৰি আৰু আমিও অলপ সময় বহি ল'লোঁ তাতে আৰু আজি গৰমো বহুত বেছি আছিলে আৰু হৈফালে দেখিছে সকলোৱে নদীত নামি সুন্দৰকৈ ফূৰ্তি কৰি আছে মোৰ সন্মুখত যে দেখিছে সেইখন হ'ল বাৰখন আৰু কিবা খাবলৈ অৰ্ডাৰ কৰিবলৈ হ'লে সকলো অৰ্ডাৰ ইয়াতে কৰিব লাগিব অলপ দিনৰ আগতে অৰুণাচলতো বহুত ডাঙৰ বানপানী হৈছিলে এই বানপানীয়ে ৰিজৰ্টবিলাকৰ বহুত ক্ষতি কৰিছিলে এইখন ৰিজৰ্টো যথেষ্ট ক্ষতি কৰিলে এইবোৰ দেখিছে কটেজবিলাকৰ সন্মুখৰ দলংবিলাক ভঙা আছে এতিয়া নতুনকৈ বনাই আছে আৰু বহুতো ৰিজৰ্ট এতিয়া বন্ধই হৈ আছে লাহে দিছে আৰু এইখন ৰিজৰ্টো বহুত ক্ষতি হ'ল এইবোৰ দেখিছে সন্মুখত এই দলংখন ভাগি গ'ল এতিয়া আকৌ নতুনকৈ বনাবলৈ আৰম্ভ কৰিছে আৰু নতুনকৈ এইবোৰ কটেজবোৰ বনায়ো আছে ইয়াত যদি কমপ্লিট হৈ যায় বহুত সুন্দৰ লাগিব দেখিবলৈ খালি এইখন ৰিজৰ্টত থাকিব নোৱাৰি তো এতিয়া বেলিটো ডুবিলে আৰু যথেষ্ট সেইকাৰণে ঠাণ্ডা লাগিছে অথনিটো সেইফালেও আছে সেইফালে এখন আৰু এখন ৰিজৰ্ট এখন আছে তো সেইফালৰ মানুহখিনি এইফালে নামি আছে চাগে তো এতিয়া বেলিটো ডুবিলত অলপ ভাল লাগিছে নহ'লে অথনি কি উৎকট গৰম আছিলে আৰু মানুহে ইয়াত যথেষ্ট ফূৰ্তি কৰি আছে আমি ব্ৰিজখনৰ ছাইডত আহিছোঁ ফাইনেলি আহি গাড়ীত সোমালোহি লাইট চাইটবোৰ জ্বলাই দিলত বহুত ধুনীয়া লাগিছে এইটো টক্সিটাটো আৰু লাইট জ্বলাই দিলত চব কি সুন্দৰ লাগিছে আৰু যথেষ্ট গৰমো আছিলে অথনি তো ভিডিঅ' বনোৱা অলপ দেৰি হ'ল তো ইমান গৰম ইমান ৰ'দত ভিডিঅ' বনাবলৈ মনো নগ'লে মানুহ বহুত বেছি নদীখনত ইমান মানুহ আছিলে নহয়
কি ক'ম আৰু তো লাষ্ট টাইমত অকণমান যেতিয়া বেলিটো ডুবিলে অলপ ঠাণ্ডা হ'ল তেতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ কি হ'ব গান লগাই থৈছে চ' ভইচ অভাৰে কৰিব লাগিব তো এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ আৰু টাইমো হৈ গ'ল যথেষ্ট 6টা বাজি গ'ল তো গৈ থাকোঁ আৰু মানুহবিলাকো কাৰণ এতিয়া ছামাৰ ভেকেশ্যনৰ এইটো লাষ্ট হয় তো যথেষ্ট মানুহ আছে বহুত দূৰৰ জোৰ মানুহ আছে তো কথা হ'ল কি সেইকাৰণে ভিৰ ভাৰটো বেছি তো এতিয়া আমি ওলাই দিওঁ তো কাইলৈ ৰাতিপুৱা কাৰণে আমি মৰ্ণিং সোনকালে আমি ওলাই দিব লাগিব তো যাওঁগৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই